নমস্কাৰ, মই আজি আপোনালোকৰ বাবে লৈছোঁ আজিৰ আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে ভাবি আছে যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগে, মই আজি এটা পোষ্ট দিছিলোঁ। তাত কৈছিলোঁ যে কাৰ কাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগে। মই আজি আপোনালোকক সেইভাৱে ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ যাৰ এছ হৈ আছে তেওঁলোকে লাভ কৰিব PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা। আপোনালোকৰ হৈ আছে নে নাই কেনেকৈ চেক কৰিব, সেই সন্দৰ্ভত যদি আপোনালোকৰ ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক। মই আপোনালোকৰ আৰু এটা ভিডিঅ' বনাই দিম। ইয়াৰ আগত আৰু এটা কথা কৈ দিওঁ, এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগে তেওঁলোকে নিজে ওলাব পাৰিব। সেইবাবে আপোনালোকৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত তাত আপোনালোকে লিখিব PM কিষাণ। আপোনালোকৰ সুবিধাৰ বাবে ইয়াৰ লিংক মই মোৰ কমেণ্টত দি দিম, তাৰ পৰা আপোনালোকে ক্লিক কৰি জানিব পাৰিব। এনেকৈ PM কিষাণৰ নামটো লিখিব, লিখাৰ পাছত আপোনালোকে ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ওপৰতে পাই যাব PM কিষাণ বেনিফিচিয়াৰী ষ্টেটাছ। তাত আপোনালোকে ক্লিক কৰি দিব। যদি এনেকুৱা নাহে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, মই আপোনালোকৰ সুবিধাৰ বাবে ইয়াৰ লিংক মই মোৰ কমেণ্টত দি দিম, তাৰ পৰা আপোনালোকে ক্লিক কৰি জানিব পাৰিব। আপোনালোকে শিকি লওক কেনেকৈ ওলাব পাৰিব। তাৰপিছত ইয়াতে এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকৈ পেজটো খোল খাব। এতিয়া আপোনালোকে তলৰ পিনে আহি যাব। ইয়াত চাব পাৰিছে 19 তাৰিখে দিয়া হ'ব PM কিষাণৰ টকা দিনৰ 11 বজাত। আপোনালোকে এটা ন'টিফিকেশ্যন পাই গৈছে। এতিয়া আপোনালোকে এইটো স্ক্ৰীনত টাচ কৰি কাটি দিব। এতিয়া আপোনালোকে তলৰ পিনে এনেকৈ আহি যাব। একেবাৰে সহজতে ওলাব পাৰিব আপোনালোকৰ নিজৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। কি কৰিব সবিশেষ তথ্য মই আপোনালোকক জনাই দি আছোঁ। তাৰপিছত আপোনালোকে এনেকৈ তলৰ পিনে আহি যাব। ইয়াত আপোনালোকে পাই যাব নো ইউৰ ষ্টেটাছ। তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াত চাই লওক খুলি গৈছে। তাৰপিছত আকৌ ইয়াতে ক্লিক কৰি দিব। নো ইউৰ ষ্টেটাছ লিখা আছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত দুটা অপশ্যন আহিছে, মোবাইল নাম্বাৰ আৰু আধাৰ কাৰ্ড নাম্বাৰ। আপোনালোকে কি কৰিব, নিজৰ আধাৰ কাৰ্ড নাম্বাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তলত আধাৰ কাৰ্ড নাম্বাৰটো লিখি দিব আৰু তলত কেপচা যেনেকৈ আহিছে তেনেকৈ লিখি দিব। আপোনালোকৰ তাত বেলেগ আহিব। লিখাৰ পাছত গেট আধাৰ OTP আছে, তাত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে তলৰ পিনে আহি যাব। ইয়াত আপোনালোকৰ মোবাইলত এটা OTP আহিব। সেইটো OTP আপোনালোকে ইয়াতে লিখি দিব। লিখাৰ পাছত আপোনালোকে তলত পাই যাব গেট ডিটেইলছ, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম লগতে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যাব। ইয়াত আপোনালোকে স্পষ্টকৈ দেখিব পাৰিছে। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। এনেকৈ আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাব পাৰিব। আৰু এটা শেষত আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ 3টা য়েছ থাকিলে আপোনালোকে লাভ কৰিব PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা। এইটো আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকৰ তাত য়েছ আছে নে নাই কেনেকৈ চেক কৰিব, ইয়াৰ সন্দৰ্ভত যদি আপোনালোকৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক। মই আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' লৈ আহিম। সেইটো ভিডিঅ' চাই আপোনালোকে নিজৰ PM কিষাণৰ ৱেবছাইটটোত গৈ এনেকৈ চাব পাৰিব আপোনালোকৰ কিবা অসুবিধা হৈ আছে নে নাই। আজি ইমানতে ৰাখিছোঁ, ধন্যবাদ।